শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পিয়ুষ গ্ৰুপ অফ ইনষ্টিটিউচনৰ 18 সংখ্যক বাৰ্ষিক সপ্তাহ উপলক্ষে অনুষ্ঠিত হয় ইউটোপিয়া 2023 শীৰ্ষক অনুষ্ঠান। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। ইনষ্টিটিউটখনৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানতে কেইবাগৰাকীও কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। কাইলৈ সামৰণি পৰিবলগীয়া এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ লগতে মুম্বাইৰ কেইবাজনো জনপ্ৰিয় শিল্পীয়ে। আমাৰ পিয়ুষ গ্ৰুপ ইনষ্টিটিউচন 2003 চনতে আমাৰ স্থাপনা হৈছিল। সেই হিচাপে আমাৰ এইবাৰ 20 বছৰ হ'ল। কিন্তু আমাৰ এই যে বছৰকীয়া কলেজ সপ্তাহ আৰু ইউটোপিয়া 2023 চন এইটো আমাৰ 18তম। ইয়াৰ মাজতে আমাৰ 2 বছৰ বিশেষ কাৰণত আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। আমাৰ এই প্ৰগ্ৰাম যোৱা 10 তাৰিখৰ পৰা আৰম্ভ হৈছে। প্ৰথম 4 দিন আমাৰ হাতীখিলাত থকা খেলপথাৰ গণেশ মন্দিৰৰ সমীপত তাতে আমাৰ 4দিনীয়া খেলা ধূলাৰ আয়োজন কৰা হৈছিল। বিভিন্ন ধৰণৰ খেলা ধূলা ফিল্ড গেমছ, ভলীবল, ফুটবল, ক্ৰিকেট, শ্বটপুট ইত্যাদি। তাৰপাছত আমাৰ বেডমিণ্টন, কেৰম। তাৰপাছত আজিৰ পৰা তাৰ মাজতে আমাৰ 14 তাৰিখে আমাৰ বিভিন্ন ধৰণৰ সাহিত্য বিষয়ক আকস্মিক বক্তৃতা আৰু ছবি অঁকা প্ৰতিযোগিতাও অনুষ্ঠিত হ'ল। আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি মাৰিব আৰু আজি আমাৰ ফাইনেল অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে।